লোকে লোকাৰণ্য হৈ পৰিছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ 24 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈ আছে অসম গ্ৰন্থমেলা দিন যোৱাৰ লগে লগে ক্ৰমাৎ বৃদ্ধি পাইছে গ্ৰন্থপ্ৰেমী ৰাইজৰ ভিৰ শিশুৰ পৰা বৃদ্ধলৈকে শীতৰ প্ৰচণ্ড প্ৰকোপ নেওচি সকলো ওলাই আহিছে কিতাপ কিনিবৰ বাবে 2025 বৰ্ষটো ৰাজ্য চৰকাৰে ঘোষণা কৰে গ্ৰন্থবৰ্ষ হিচাপে সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে অনুপ্ৰেৰণা যোগাই গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি 818 জন যুৱ লেখক সন্মান প্ৰদানৰ লগতে নগদ 25,000 টকা মাননি হিচাপে আগবঢ়োৱা হয় গুৱাহাটীত এতিয়া গ্ৰন্থমেলাৰ বতৰ চলি আছে অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈ আছে গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আমি ইয়াত উপস্থিত হৈছো বহু লোক আহিছে গ্ৰন্থপ্ৰেমী লোক আহি ইয়াত উপস্থিত হৈছে গ্ৰন্থপ্ৰেমী লোকৰ ভিৰ আমি দেখিবলৈ পাইছো আমি যিসকল প্ৰকাশক আছে আমি তেওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিছিলো কেনেকুৱা ধৰণৰ কিতাপৰ বিক্ৰী এবাৰ আটাইতকৈ বেছিকৈ হৈছে অনুবাদ সাহিত্যৰ কথা যদি কওঁ বা আমি শিশু সাহিত্যৰ কথা যদি কওঁ কেনেকুৱা ধৰণৰ কিতাপ বিক্ৰী হৈছে আৰু তেওঁলোকৰ পৰা আমি জানিব পাৰিছিলো যে জুবিন গাৰ্গ সম্পৰ্কীয় এবাৰ বিভিন্ন ধৰণৰ কিতাপ ইয়ালৈ আহিছে আৰু জুবিন গাৰ্গ সম্পৰ্কীয় বহু কিতাপ ইতিমধ্যে বিক্ৰী হৈছে আমি যিগৰাকী সচিব প্ৰমোদ কলিতা আমি তেখেতৰ পৰাও জানিবলৈ চেষ্টা কৰিছিলো অসম গ্ৰন্থমেলাৰ সামগ্ৰিক পৰিৱেশৰ ওপৰত তেওঁ কৈছিল পূৰ্বতকৈ এইবাৰ কিছু সংখ্যক গ্ৰাহক অৰ্থাৎ ক্ৰেতা এইবাৰ বৃদ্ধি পাইছে তেওঁ কৈছে পঢ়ুৱৈ হওক বা ক্ৰেতা হওক ইয়াত এবাৰ পূৰ্বতকৈ বৃদ্ধি হৈছে এটো এটা শুভ লক্ষণ সমাজৰ বাবে আমি সমগ্ৰ পৰিৱেশ আমি গ্ৰন্থমেলাৰ দেখুৱাই থাকিম ক্ৰমান্বয়ে এতিয়া গধূলি হোৱাৰ লগে লগে গ্ৰন্থপ্ৰেমী লোকসকল আহিছে তেওঁলোকে কিতাপ কিনিবৰ বাবে আৰু গ্ৰন্থমেলাৰ বাকৰিত কেৱল গ্ৰন্থমেলা বুলি নহয় ইয়াতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান চলি আছে অসমৰ বাহিৰৰ পৰা প্ৰকাশক গোষ্ঠীসকল আহিছে লগতে অসমীয়া কিতাপৰ লগতে বিভিন্ন ভাষাৰ কিতাপ বেংগলী ইংৰাজী হিন্দী বড়ো বিভিন্ন ভাষাৰ কিতাপ ইয়াত বিক্ৰী হৈছে আমি সমগ্ৰ পৰিৱেশ আমি এলি লাইভৰ দৰ্শকসকলক দেখুৱাই থাকিম গুৱাহাটীত অনুষ্ঠিত হোৱাৰ পূৰ্বে অসমৰ আন কেইবাটাও প্ৰান্তত ইতিমধ্যে সমাপ্ত হৈছে গ্ৰন্থমেলাৰ সামগ্ৰিক দিশ সামৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এলি লাইভৰ আগত এইদৰে কয় এই বছৰ আমি যেহেতু গ্ৰন্থবৰ্ষ আছিল বিগত বছৰটো মাননীয় মুখ্যমন্ত্ৰীয়ে গ্ৰন্থবৰ্ষ হিচাপে বছৰটো ঘোষণা কৰিছিল আৰু সেই কাৰণে আমি পৰিকল্পনা কৰিছিলোঁ অসমৰ আগে পিছে আমি অসমৰ বেলেগ ঠাইত গ্ৰন্থমেলা আয়োজন কৰিছিলোঁ কিন্তু এইবাৰ সৰহকৈ আয়োজন কৰাৰ কাৰণে এটা পৰিকল্পনা কৰিছিলোঁ সেই উদ্দেশ্য আগত ৰাখি আমি যোৱা 22 অক্টোবৰৰ পৰা আৰম্ভ কৰিছিলোঁ আচলতে গ্ৰন্থমেলাৰ বতৰটো নৱেম্বৰতহে আৰম্ভ হয় কিন্তু আমি অলপ আগতীয়াকৈ আৰম্ভ কৰিছিলোঁ যিহেতু কেইবাখনো ঠাইত গ্ৰন্থমেলা আয়োজন কৰিব লাগিব আমি 22 অক্টোবৰৰ পৰা আমি বঙাইগাঁও চহৰত আয়োজন কৰিছিলোঁ তাৰ পাছতে আমি উত্তৰ লখিমপুৰ চহৰত আমি 1 নৱেম্বৰৰ পৰা আৰম্ভ কৰিলোঁ আৰু লখিমপুৰত চলি থাকোঁতে আমি সমান্তৰালভাৱে 5 নৱেম্বৰৰ পৰা নলবাৰীত আৰম্ভ কৰিছিলোঁ নলবাৰীত চলি থাকোঁতে আমি ইফালে যোৰহাটত আৰম্ভ কৰিছিলোঁ যোৰহাটত শেষ হৈছিল 23 নৱেম্বৰ আৰু একেলেঠাৰিয়ে 4খন কৰাৰ পাছত আমি 26 নৱেম্বৰৰ পৰা আমি আৰম্ভ কৰিছিলোঁ তিনিচুকীয়াত আৰু তিনিচুকীয়াত চলি থাকোঁতেই সমান্তৰালভাৱে শিলচৰ চহৰতো 1 ডিচেম্বৰৰ পৰা আয়োজন কৰিছিলোঁ ডিচেম্বৰৰ 10 তাৰিখে শিলচৰত শেষ হৈছিল আৰু 7 তাৰিখে তিনিচুকীয়াত শেষ হৈছিল ডিচেম্বৰৰ আমি তেতিয়া 12 তাৰিখে মঙলদৈ চহৰত আৰম্ভ কৰিছিলোঁ 18 তাৰিখে শেষ হৈছিল আৰু 24 ডিচেম্বৰৰ পৰা গুৱাহাটীত ইয়াতে আমি খানাপাৰাত আৰম্ভ কৰিলোঁ মুঠ এই বছৰ আমি 8খন গ্ৰন্থমেলা আয়োজন কৰিলোঁ আজি মানে আৰু আজিকে ধৰি 4টা দিন আছে গতিকে এই 4টা দিনত আমি ভালকৈ যাব বুলি আৰু ধৰিছোঁ কাৰণ কিয় বিগত দিনকেইটাত ভাল এক ফুটফল হ'ল বিক্ৰী হ'ল অনুষ্ঠান আৰম্ভবিলাক বহুত উচ্চ স্তৰৰ অনুষ্ঠান হৈছে বিভিন্ন মনোকাৰক
আলোচনা হৈছে আৰু কবিতাৰ অনুষ্ঠান, উপন্যাসক লৈ চৰ্চা, গল্পক লৈ চৰ্চা, লেখক পাঠকৰ চৰ্চা, যুৱ লেখকৰ চৰ্চা। আৰু এই গ্ৰন্থমেলাৰ থলীতেই মাননীয় মুখ্যমন্ত্ৰীয়ে যিদিনা উদ্বোধন কৰিছিল সেইদিনাই 818গৰাকী লেখকক, নতুন প্ৰজন্মৰ লেখকক, যুৱ লেখকক 25,000কৈ টকাকৈ প্ৰদান কৰিছিল আৰু যুৱ লেখক সন্মান প্ৰদান কৰিছিল। আৰু শেষৰ দিনাও আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া থাকিব আৰু আমি 6 তাৰিখে গ্ৰন্থমেলা শেষ হ'ব। আমি আশা ৰাখিছোঁ এইখন গ্ৰন্থমেলা বাকীকেইটা দিনো ভাল যাব। এইবছৰ অসমৰ বাহিৰৰ পাব্লিকেশ্যন আহিছে। এইবছৰ আমাৰ দিল্লী আৰু নয়দাৰ পৰা আহিছে 11টা প্ৰতিষ্ঠান, কলকাতাৰ পৰা আহিছে 17টা প্ৰতিষ্ঠান আৰু মুম্বাই আৰু হায়দৰাবাদৰ পৰা আহিছে মুঠ 135টা প্ৰতিষ্ঠান ইয়াতে ভাগ লৈছে। ইয়াতে প্ৰকাশক আৰু বিক্ৰেতা দুয়োটাই আছে আৰু আটাইয়ে ভাল পাইছে। কেৱল মানে তুলনামূলকভাৱে কাৰোবাৰ বেছি ভাল হৈছে, কাৰোবাৰ কম ভাল হৈছে, এইটোৱে। আৰু কেনেকুৱা ধৰণৰ কিতাপ আমি বিক্ৰীৰ কথাটো যদি আমি চাওঁ, পূৰ্বতেও আমি দেখোঁ আৰু এইবাৰ বিশেষকৈ আমি যিসকল প্ৰকাশকৰ লগত আমি ইতিমধ্যে কথা পাতিছোঁ, তেওঁলোকে এটা কথা কৈছে, এইবাৰ জুবিন গাৰ্গ সম্পৰ্কীয় কিতাপ বেছি বিক্ৰী হৈছে। তেওঁলোকে কম দিনতে বহু কিতাপ লিখি উলিয়াইছে। আৰু আমি যদি আপোনাক নন ফিকশ্যনৰ কথাও সোধোঁ, অনুবাদৰ কথা সোধোঁ বা জীৱনীমূলক হওক বা শিশু সাহিত্য হওক, কেনেকুৱা ধৰণৰ কিতাপ বিক্ৰী এইকেইদিনত গৈছে? শিশু সাহিত্য আৰু বুৰঞ্জীমূলক কিতাপৰ কদৰ বেছি হৈছে। এইটো ট্ৰেণ্ডটো যোৱা 3 বছৰমানৰ পৰা আৰম্ভ হৈছিল, এই বছৰো অব্যাহত আছে। বাকী এইবছৰ ভূপেন হাজৰিকাক লৈ এখন গ্ৰন্থ ৰচনা কৰিছিল উপলক্ষে অনুৰাধা শৰ্মা পূজাৰী। সেইখন গ্ৰন্থ ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা দিছেই, মানে বহু লোকক বিনামূলীয়াকৈ দিছে। তৎসত্ত্বেও গ্ৰন্থমেলাটো এইখন গ্ৰন্থৰ চাহিদা আছে। আমি ইয়াতে ইংৰাজী, বাংলা আৰু অসমীয়া তিনিওটা ভাষাতে ৰাখিছিলোঁ। সেইখন গ্ৰন্থৰো চাহিদা আছে। ইয়াৰ বাহিৰে আমি বিভিন্ন গ্ৰন্থ, বিশেষকৈ অসম প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰা, সাহিত্য বঁটা লাভ কৰা ঐশ্বৰ্য নামৰ দীপক বৰকাকতিদেৱে ৰচনা কৰা গ্ৰন্থখনৰ ইয়াতে চাহিদা আছে। কেশৱ মহন্ত ৰচনাৱলীৰ চাহিদা যথেষ্ট হৈছে, এইবছৰ প্ৰকাশ পাইছিল। আৰু জুবিন গাৰ্গক লৈ লিখা আচলতে কিতাপৰ সংখ্যাটো যথেষ্ট বাঢ়িছে। সেইকাৰণে যিসকলে জুবিন গাৰ্গৰ অনুৰাগী তেওঁলোকে বাচিবলৈ অসুবিধা হৈছে। পিতৃয়ে যিখন লিখিছিলে, পিতৃৰ দৃষ্টিত জুবিন, তেওঁলোকে কৈছে এইখন কিতাপ কিন্তু আটাইতকৈ বেছিকৈ বিক্ৰী হৈছে। সেইখন কিতাপে এই গ্ৰন্থমেলা আৰম্ভ হোৱাৰ আগতে বাকী গ্ৰন্থমেলাবিলাকতে ইতিমধ্যে হাজাৰ কপি গৈছেই। ইয়াতো সেইখন বেছি বিক্ৰী হৈছে, কাৰণ সেইখন প্ৰামাণিক হিচাপে সকলোৱে বাছি লৈছে। বাকী গ্ৰন্থ 60খনতকৈ যেতিয়া বেছি হৈছে, তেতিয়া পৌৰৰ অকণমান খেলি মেলি হৈছে আৰু লিখি উলিয়াইছে, তাৰ গুণগত মান যথেষ্ট তলৰ এনেকুৱা অভিযোগ আহিছে। যি কি নহওক, পৌৰৱে বাছনি কৰিব কোনখন উৎকৃষ্ট, কোনখন। কিন্তু সামগ্ৰিকভাৱে মানুহে জুবিন গাৰ্গৰ বিষয়ে জানিবলৈকে বহুতৰ আগ্ৰহ আছে, গতিকে সেই ধৰণৰ গ্ৰন্থ বিচাৰিছে। আৰু ভূপেন হাজৰিকাৰ গ্ৰন্থখনৰ কথা যিহেতু আমি কৈছে আপুনি, আৰু লাচিত বৰফুকনক লৈ এখন কিতাপ ওলাইছে, যথেষ্ট লোকে কিনিলে ইতিমধ্যে। যোৱা বছৰৰ আগৰ বছৰতে হৈছিল, গতিকে এই বছৰ লাচিত বৰফুকনতকৈ ভূপেন হাজৰিকাটো অলপ বেছি আছে। লাচিত বৰফুকন চলি আছে, ইংৰাজী অসমীয়া দুইটা ভাষাতে আমাৰ প্ৰকাশন পৰিষদৰ স্থল বা অন্যান্য স্থলত মজুত আছে, কিনিও আছে। কিন্তু এই বছৰৰ ক্ৰেজটো এইটো হৈছে যে ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ। আৰু আঞ্চলিক ভাষাৰ বাদে অন্য ভাষাৰ কিতাপ, কেনেকুৱা ধৰণৰ ভাষাৰ কিতাপ বিক্ৰী হৈছে? কিতাপটো যথেষ্ট বিক্ৰী হৈছে, এইটো ক'বই লাগিব। হিন্দী আৰু বাংলা ভাষাৰো কিতাপ বিক্ৰী হৈছে, কিন্তু ইংৰাজীৰ তুলনামূলকভাৱে হয়, বড়ো ভাষাৰ কিতাপো আছে। আমি প্ৰকাশন পৰিষদো ৰাখিছোঁ, যাতে কোনো হেৰি নহয়, মানে উপেক্ষিত নহয়। আৰু বড়ো ভাষাৰ ক্ৰেতাৰ সংখ্যাটো অলপ কম কাৰণে গুৱাহাটীত যেনিবা কমকৈ বিক্ৰী হৈছে, কিন্তু তথাপিও বিচাৰিছে মানুহে। আনহাতে এইবাৰ গ্ৰন্থমেলাত উপলব্ধ হৈছে জুবিন গাৰ্গ সম্পৰ্কে প্ৰায় 50খনৰো অধিক কিতাপ। ইয়াৰ উপৰি অনুবাদ সাহিত্য আৰু উপন্যাসৰ বিক্ৰী বৃদ্ধি পাইছে বুলি মন্তব্য কৰে প্ৰকাশক গোষ্ঠীয়ে। আমাৰ সৈতে উপস্থিত আছে সাংবাদিক প্ৰকাশক উজ্জ্বল বৰা। কিতাপ বিক্ৰীৰ কথা যদি আমি ক'বলৈ যাওঁ, আপুনি ইয়াতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। কেনেকুৱা ধৰণৰ কিতাপ আটাইতকৈ বিক্ৰী গৈছে এতিয়ালৈকে? হয়, এতিয়া পাঠক আচলতে বিভিন্ন ধৰণৰ থাকে। এতিয়া কিছুমানে উপন্যাস ভাল পায়, কিছুমানে গল্প ভাল পায়, কিছুমানে প্ৰবন্ধ ভাল পায়, আৰু তাৰ মাজতে কিন্তু কিছুমান পাঠকে অন্যান্য জ্ঞান আহৰণকাৰী গ্ৰন্থ বা ধৰ্মীয় গ্ৰন্থ বা শিশু গ্ৰন্থ এনেধৰণৰ গ্ৰন্থ বিচাৰি আহে। এতিয়া একে আখৰতে ক'বলৈ গ'লে অসুবিধা, কিন্তু জুবিন বিষয়ক গ্ৰন্থৰ এইবাৰ বিক্ৰী হৈছে আৰু লগতে উপন্যাসৰ বিক্ৰী ভাল। হয়, আমি যদি ফিকশ্যন নন ফিকশ্যনৰ কথা কওঁ, এই ক্ষেত্ৰত আপুনি কি ক'ব? ফিকশ্যন নন ফিকশ্যনৰ কথা ক'লে
ফিকশ্যনৰ বিক্ৰী বেছি হৈছে, কিন্তু নন ফিকশ্যনো নোযোৱা নহয়, কিন্তু তুলনামূলকভাৱে ফিকশ্যন বেছি বিক্ৰী হৈছে। আমি দেখোঁ ইয়াৰ পূৰ্বে অসম গ্ৰন্থমেলা বুলি কোৱাৰ লগে লগে আমাৰ চান্দমাৰী ফিল্ডৰ কথাটো মনলৈ আহে। আজি প্ৰায় 2 বছৰ হৈছে ইয়াত অনুষ্ঠিত কৰিব লগা হৈছে। এই ক্ষেত্ৰত যিসকল পাঠক আছে, পাঠকৰ আগমনৰ কিবা মানে তাৰতম্য ঘটিছে নেকি স্থান পৰিৱৰ্তনৰ ক্ষেত্ৰত? চান্দমাৰী ফিল্ডত আচলতে কি হয়, ফিল্ডখন অলপ সৰু আৰু ইয়াত কিন্তু এটা আহল বহল পৰিৱেশ আৰু পাৰ্কিঙৰ যথেষ্ট সুবিধা আছে। চান্দমাৰীত পাৰ্কিঙৰ সুবিধা নাথাকে, কিন্তু চহৰৰ মূল মানুহখিনি মানে মহানগৰীৰ মূল মানুহখিনিয়ে চান্দমাৰীখন ভাল পায়। কিন্তু এইখন আকৌ এটা বহল ভিত্তিত যদি ধৰা যায় তেতিয়াহ'লে এইখনত এটা যোগাযোগৰ ক্ষেত্ৰত এইখনত সুবিধা। হাইৱেটো লিংক হৈ আছে খানাপাৰাৰ লগত, গতিকে এইফালে নগাঁও পৰ্যন্ত, নগাঁৱৰ পৰাও মানুহ আহি পেলাই গ্ৰন্থমেলা সোমাই আকৌ ঘূৰি যাব পাৰে, বা এইফালে নলবাৰীয়ে হওক বা হাজোৱে হওক বা বিভিন্ন ঠাইৰ পৰা মানুহ আহিব পাৰে। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে ইয়াত সুবিধাটো বেছি হয়। আপুনি যিহেতু কৈছে এইবাৰ অসমৰ কাৰণে এটা দুখৰ খবৰ গৈছে যিহেতু, আৰু বহু লোকে জুবিন গাৰ্গ সম্পৰ্কীয় বহু কিতাপ ওলাইছে, বহু কম দিনতে তেওঁলোকে কিতাপ লিখি উলিয়াইছে। আমি গম পাইছোঁ পাঠকসকলে জুবিন গাৰ্গৰ কিতাপ বেছিকৈ বিচাৰিছে, কিন্তু আপোনালোকৰ ইয়াত বিশেষকৈ কেনেকুৱা ধৰণৰ কিতাপ এইবছৰ বেছিকৈ আছে? বুৰঞ্জীমূলক হওক বা ইতিহাসমূলক কেনেকুৱা ধৰণৰ কিতাপ ইয়াত বেছিকৈ উপলব্ধ হৈছে এইবাৰ? হয়, আমাৰ প্ৰজ্ঞা মিডিয়া হাইপে জুবিন গাৰ্গৰ ট্ৰিবিউট হিচাপে আমি 4খন গ্ৰন্থ প্ৰকাশ কৰিছোঁ, আৰু সেইকেইখন এনেকুৱা নহয় যে মানে আমি খুব খৰখেদাকৈ কৰিছোঁ, তেনেকুৱা নহয়। আমি বিভিন্ন বিদ্বান ব্যক্তিৰ সহায় লৈ এখন আমি খুব সুন্দৰ কিতাপ কৰিছোঁ। এইখন হ'ল জুবিন গাৰ্গ গীত গোৱা দাৰ্শনিকজন। এইখন কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ ধ্ৰুৱজ্যোতি দাস আৰু মই দুইজনে মিলি আমি সম্পাদনা কৰিছোঁ, আৰু এইখন কিতাপত আমি 71টা প্ৰবন্ধ সন্নিৱিষ্ট কৰিছোঁ। কিন্তু অনলাইন শ্বপিঙে কিছু ক্ষেত্ৰত প্ৰভাৱ তথা ম্লান পেলাইছে বুলিও প্ৰকাশক কিছুৱে মন্তব্য কৰে। ইয়াতে আপোনাৰ ডেকা চামৰো হৈছে আৰু বুঢ়া চামৰো আহিছে। আগৰ জেনেৰেল যিটো আছে তাৰমানে ডেকা চাম একদম, সেইটো কিন্তু এইবাৰ নাই। মানে নতুন প্ৰজন্মৰ কিতাপ পঢ়াৰ আগ্ৰহটো এনেও আমি শুনি থাকোঁ, আমাৰ অগ্ৰজসকলে কৈ থাকে যে আজিৰ ল'ৰা ছোৱালীয়ে কিতাপ পঢ়া কমাই দিছে, কিন্তু আমি ইয়াৰ প্ৰতিফলনটো আমি বুক ফেয়াৰতে দেখিবলৈ পাওঁ আহে। আৰু আপুনি নিজে কৈছে এইবাৰ ডেকাসকল কমকৈ আহিছে, ইয়াৰ কাৰণ কি বুলি ভাবে আপোনালোকে? এইটো মোবাইলতে হৈছে, অনলাইন হৈ থাকে, মোবাইলতে সিহঁতে মানে বেছি ব্যস্ততা হয়, কিন্তু কিতাপৰ আগ্ৰহটো কম, তেওঁলোকৰ কিতাপ পঢ়াৰ আগ্ৰহটো কম। পূৰ্বতকৈ বৃদ্ধি পাইছে ক্ৰেতাৰ সংখ্যা, ই নিশ্চয়কৈ এক ভাল খবৰ। সচিব প্ৰমোদ কলিতাই কয় যে পাঠক নহলেও ক্ৰেতাৰ সমাগম এইবাৰ পূৰ্বতকৈ অধিক। এটা লক্ষ্য কৰিছে যে ইয়াত আগত কিছুমান দেখা যায় যে দৰ্শক বেছি, কিন্তু পঢ়ুৱৈ কম। কিন্তু এইবাৰ আমি পঢ়ুৱৈ হয়নে নাজানো, কিন্তু ক্ৰেতা যথেষ্ট আছে। এই বছৰৰ সেইটো এটা পাৰ্থক্য যে ক্ৰেতা যথেষ্ট। গধূলি হোৱাৰ লগে লগে জনসমাগম পৰিলক্ষিত হয় গ্ৰন্থমেলাৰ বাকৰিত। সন্তানৰ প্ৰিয় কিতাপখন কিনিবৰ বাবে ভিৰ কৰিছে অভিভাৱকসকলে। গ্ৰন্থপ্ৰেমীসকলে ALA লাইভৰ আগত তেওঁলোকৰ অনুভৱ এইদৰে প্ৰকাশ কৰে। কেনেকুৱা কিতাপ কিনিবলৈ বেছি আগ্ৰহী পঢ়িবলৈ? আগতেতো উপন্যাস তেনেকুৱা ধৰণৰ কিতাপ পঢ়িছিলোঁ। আজিকালি ধৰক আপোনাৰ গৱেষণামূলক কিতাপ কিছুমান পঢ়ি ভাল লাগে, আৰু তাইৰ কাৰণে শিশু সাহিত্যও কিনিছোঁ যাতে তাইক আমি পঢ়ি শুনাব পাৰোঁ সৰুৰ পৰা। এখন পিতৃৰ দৃষ্টিত জুবিন গাৰ্গ আৰু কবিতা মানে কিনি আছোঁ, আৰু জুবিনৰ কবিতা মানে ভাল পাওঁ মই। তেওঁৰ এটা কবিতা ভাল লাগে, সেইটো ৱাটাৰ। মই কেনেকৈ কিতাপ মানে কবিতাটো মানে এনেকুৱাকৈ তেওঁ প্ৰকাশ কৰিছে যে তেওঁৰ মৃত্যুৰ লগতে যেন সেইটো সংযোগ হৈ আছে, তেনেকুৱাকৈ মানে পাইছোঁ। সেইটো চকুলো আহে কবিতাটোৰ কথা ক'লে, যে কেনেকুৱা তেওঁৰ কবিতাটো কওঁ ফাৰ্ষ্ট। ৱাটাৰ, মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰোঁ। মাথো মোৰ ৰং সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। বালি বৰ হিংস্ৰ, পাৰে পাৰে এৰি থৈ যাম,
বালি বালি অকল বালি। কিডছৰ মানে বেবীৰ কাৰণে লৈছোঁ আৰু সাধু কথাৰ কিতাপ লৈছোঁ আৰু ভগৱানৰ প্ৰাৰ্থনা কিতাপ আছে। হয়, সৰু ল'ৰা ছোৱালী চিলড্ৰেনছৰ বুক লৈছোঁ, মেণ্টেল মেথছৰ বুক লৈছোঁ, তাৰপিছত হেমকুক ল'লোঁ, তাৰপিছত স্পেচৰ এনেকুৱা কিতাপবোৰ লৈছোঁ মোৰ ল'ৰাটোৰ কাৰণে। ইয়াৰ উপৰি বিভিন্ন বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে উখল মাখল হৈ পৰিছে গ্ৰন্থমেলাৰ বাকৰি। অহা 6 জানুৱাৰীত অন্ত পৰিব অসম গ্ৰন্থমেলা।